এটা দেখাম চাবি দেই আপোনালোকক। এনেকুৱা ষ্টাইলৰ ঘৰ এটা আমাৰ যুগল পাৰ্টনাৰে বনাইছে ঘৰটো। চাৰি বেৰাটো দেখাই লওঁ চাবি দেই। আইয়া কেনে বেৰবিলাক দেখিনা কেনেকুৱা খাতৰাকে। যুগল হেৰি যুগল বনাইছা ঘৰটো? ৰ'বা দেই গোটেই ফাউণ্ডেশ্যনটো চাই লওঁচোন। হে দেখিলা এইফালে এনেকুৱা বেৰ দেখিছে নাই আপোনালোকে? বৰ খাতৰাকে ঘৰ বনাইছে থাকিবৰ কাৰণে। উঠিবলৈ চেষ্টা কৰিব খাতৰা চোকা। চৌপাতিখন ভাত খালি নেকি দিয়ক? কেনেকুৱা ধুনীয়াকৈ গাঁথন দিছে দেখিলা আমাৰ যুগল পাৰ্টনাৰে। এইবিলাক বেৰবিলাক চা আৰে ধুনীয়াকৈ বনাইছা দেই। পেইণ্টিং হ'লে ভাল লাগিব। পেইণ্টিং দিবা নাই? পেইণ্টিং দিবা। তাৰপিছত এইটো গাঁথনটো কি গাঁথন বুলি কয়? এইটো বেৰটো ইমান ধুনীয়া গাঁথন দিছে। তিনডলীয়া বুলি কওঁ আকৌ। হে তিনডলীয়া মানে তিনিটা, এইটো যে তিনিটা দিয়া হয় যে। তিনিটা। এতিয়া এইটো কি কি গাঁথন বুলি ডলা গাঁঠে? ডলা গাঁথনি ডলা গাঁথনি কয়। চুপা যে গাঁথনি। সেইটো ষ্টাইলৰ গুঠিছা। বহুতে নাজানে আকৌ দেই এইটো ষ্টাইল। বহুতে সঁচাকৈ বহুতে নাজানে এইটো। আচ্ছা বেৰবিলাক এনেকৈ দিবলৈ কেনেকৈ মনত পৰিলে এইটো? সেই আগত বনাইছিলোঁ। হে যোৱাবাৰ বনাইছিলে। তাত থাকি অলপমান উন্নতকৈ বনাইছে আৰু। এনেই এটা বনাই পিনি চাইছিলোঁ মানে ডিজাইনটো। তাৰপৰা ডিজাইনটো হ'ব বুলি মই গম পালোঁ আৰু মানে। তেতিয়া মানে ডিজাইনটো ওলাই দিলে ভাল লাগিব। সেইটো কাৰণে মানে যোৱা বছৰতে এনেই বনাইছিলোঁ ন। এবাৰ মানে সঁচাকৈ বনাইছে? সঁচাকৈ বনাইছোঁ। ঠিকে ঠিকে। এতিয়া চাউনীটো কি পাতে দিবা? টকৌপাত দিবা ন? তাৰপিছত এইডোখৰ খালী আছে যে কি কিবা চিন্তা কৰিছা নেকি? খালীডোখৰ মানে আলমাৰী নিচিনা থাকিব বস্তুটো। হে কেনেকৈ আলমাৰী দিবা? এইটো এনেকুৱা থাকিব। এইটো ইয়াত এটা কিবা কাঠৰ বা বাঁহ দিব লাগে মানে। আৰু বস্তুটো দীঘলকৈ এডাল দে। বহুত ধুনীয়াকৈ বনাইছা দেই ঘৰটো যে দেখিলে আমাৰ যুগল পাৰ্টনাৰে। লৈ লওঁ। এইটোকে মই ধৰি দিম বাৰু। এইপিনে বেৰ ফেলত বান্ধি দিবা টাইটকৈ। তাৰমানে এইটো এটা আলমাৰী নিচিনা হ'ব। তাৰমানে এতিয়া তুমি দুটা ষ্টেপো বনাব পাৰো। চব বস্তু থ'ব পাৰিবি চাৰ। তেতিয়া এফালে বনাইছ আমিও চিন্তা চৰ্চা কৰিব লাগিব দেই এনেকুৱা ষ্টাইলৰ। কি বোলে দুইফালে বনাবি? হে কিবা ঢেৰ বস্তু থ'ব পাৰিম এইফালে। পাৰিবি। ভাবছোঁ কি হ'ল টকৌপাত চাই ল'লে যে এনেই পূৰা ঠাণ্ডা হ'ব ঘৰটো। তাৰপিছত আকৌ এইফালে এইটো কি ঘৰ বনাইছে? এনেকুৱা খাতৰাকৈ ঘৰ বনাইছে। এতিয়া কিবা মন্দিৰ পাঠ পূজা কৰিবি নেকি? এইফালেও আলনাই বনাবি? এইটো ৰুম ন? তাৰপিছত এইটো কা এইটো পাকঘৰ হ'ব আকৌ। পাকঘৰ হ'ব ইয়ালৈকে। এইটো মাটি তুলিছে যে ইয়াত পাকঘৰত এটা জেগা দিম নহ'লে নিদিম মানে বেৰ এটা দি দিবা। তাৰপিছত এইটো মাটি তুলিব লাগিব যে ন? মাটিটো দিবই লাগিব যে। নহয় বাগি লাগিব যে জুই জ্বলাব। ঠিকে ঠিকে। তাৰপিছত সেইকাৰণে বেৰখন কা এনেকৈ বেকাকৈ দিবি না এইটো ষ্টাইলত দিবি? এইটো ষ্টাইলত দিম। এইটো চাইডত নহয় এইটো মানে এইফালে ডিজাইন উলিয়াব পাৰিবিচোন। নহবা আকৌ কি হ'ল এইটো মাটি দিছা হয় নাই চৌকাটো? পটককৈ এতিয়া সেই মছলা টেমা কি বোলে হালধি টেমা এইবিলাক থ'বৰ কাৰণে এনেকুৱাকৈ বনাই দিবি এটা ষ্টাইল। হে বনাই দিবি। যোৱাবাৰ থাকি তাৰমানে এবাৰ চিন্তা চৰ্চাটো অলপমান টাইটকৈ কোৱা হ'ল আৰু। বেৰাখন আছে এনেকুৱা লগাই দিবলৈ পাৰিমেই মানে লগোৱা নাই মানে সেইটো চিন্তা নাই কৰা এতিয়ালৈকে। ঠিকে এইফালে কমপ্লিট হ'লে মানে মজা বনাইছা দেই। প্ৰথম সাজটো হ'লে মাতিবা দেই যিদিনাখনে ঘৰ ল'বা যে। এতিয়া টকৌপাতটো ঘৰেচোন ন? বেৰাখন ধুনীয়া লাগিছে চাচোন। বেৰা চা না তই? বেৰাখন চাইছোঁ কিমান ধুনীয়া লাগিছে ষ্টাইলটো। পেইণ্টিং কৰিলে আকৌ ভাল লাগিব চা পেইণ্টিংটো যে ৰঙা ক'লা নীলা দুটা ভাগতো এইটো এটা এক্সট্ৰা হ'ব, এইটো এক্সট্ৰা হ'ব। কালাৰটো মিলিব। এইটো যেনেকুৱা আছে যে বস্তুটো এনেকুৱা ডিজাইন হ'ব। ডিজাইনটো তোমাৰ ওপৰত কথা, ৰংটোৰ ওপৰত কথা, কিমান ধুনীয়াকৈ তুমি মাৰিব পাৰা। ৰংটো মই ভাবিছোঁ এই কালাৰটো মাৰিলে ভাল হ'ব। কোনটো? এইটো কালাৰ চাম কোনটো মেচিং কৰিব। এইটো হ'লে যে মজা লাগিব দেই। এইটো ভাল লাগিব দেই সঁচাকৈ।
এই মজা ইমান ধুনীয়া সুন্দৰ ঘৰ এটা বনাইছে আমাৰ যুগল পাটনাৰে চাচোন আপোনালোকে বনাইছে নাই বনাই বাৰু দুজন যদি আহিলে হ'লে তাকে হ'লে তেনেকুৱা কাম এটা বন্ধাটো বাকী বন্ধাটো অকলে নোৱাৰো যে ক'ত পাৰিবি ইফালে এটা মানুহ লাগিব ইফালে এটা লাগিব এইফালে এটা এইখিনি যে বৰষুণ নদীৰ আগতে জানিছে নাই পটককৈ চাই ল তাৰপিছত আৰু এটা কথা কালি হৈ যাব কিজানি এইটো বান্ধি দিলে মানে বস্তুটো আমাৰ ওপৰৰ কামটো শেষ হৈ যাব যে ওপৰৰ কামটো আৰু বেৰবিলাক যে ঘূৰাই ধৰিব যে ড্ৰপ মাৰি দিবি ড্ৰপ মাৰি বুলি বানিছ এবাৰ ড্ৰপ মাৰি পিনি তাৰপাছত পেইণ্টিং কৰিম মজা লাগিছে দেই মই যে এনেকুৱা এটি যে বনাম আকৌ দেই ময়ো সৌমি আদি বনাম বেছি ডাঙৰ নালাগে বনাব লাগিব দেই যিদিনা হ'ব নহয় তেতিয়া একদম মাতিবা দেই একে শাকে ভাতে পিঁয়াজে চব মিলাম ন অংকটো জানিছেচোন আপোনালোকে কি মিলাম হয় নাই আমিতো সেইটো মিলাম আৰু ঠিক আছে দে বহুত ধুনীয়া লাগিল দেই তোমাৰ ঘৰটো